তো হে গাইজ কি খবৰ পুনৰ স্বাগতম জনাইছো আমাৰ এটা ভিডিঅ'ৰ মাজলৈ। তো আজি চাগে ভিডিঅ' বনাই দেখি আপোনালোকে গম পাইছে যে আজি ভিডিঅ'টো এটা টপিকৰ ওপৰত হ'বলৈ গৈ আছে। হয় গাইজ, আজি কোনো ভ্লগ নহয়, আজি ভিডিঅ'টো হ'বলৈ গৈ আছে এটা টপিকৰ ওপৰত। টপিক মানে এটা প্ৰশ্নটোৰ তিনিটা অপশ্যনৰ ভিতৰত এটা অপশ্যন শুদ্ধ আৰু সেই শুদ্ধ অপশ্যনটোৰ ওপৰতে আজি সম্পূৰ্ণ ভিডিঅ'টো হ'বলৈ গৈ আছে। তো গাইজ মানে প্ৰশ্নটোৰ ক্ৰেডিটটো পোনপ্ৰথমে মই দিব বিচাৰিম মোৰে সহপাঠী কল্লুল নামৰ এজন ল'ৰালে, মানে কল্লুল হাজৰিকা তাৰ নামটো। সি কুৱেশ্যনটো কৰিছিলে যে এগৰাকী ছোৱালীৰ বাবে আটাইতকৈ প্ৰয়োজনীয় বস্তুটো কি। তাৰ তিনিটা অপশ্যন আছিলে সংস্কাৰ, সাজপাৰ আৰু জ্ঞান। সংস্কাৰ, সাজপাৰ আৰু জ্ঞান। এই প্ৰশ্নটোৰ ওপৰতে বেছ কৰি আজি আমি এই ভিডিঅ'টো ষ্টাৰ্ট কৰিছো। আৰু কিন্তু তাৰ প্ৰশ্নটো আছিলে কেৱল ছোৱালীৰ বাবে, কিন্তু মোৰ প্ৰশ্নটো হ'ল ল'ৰা ছোৱালী দুই পক্ষৰ বাবে। ঠিক আছে গাইজ, গতিকে এই প্ৰশ্নটোৰ ওপৰত আপোনালোকে কি ভাবে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাবলৈ নিশ্চয় নাপাহৰিব। ঠিক আছে গাইজ, আজি ভিডিঅ'টো আৰম্ভ কৰিছো, বেছি দেৰি নকৰো। গাইজ, আপুনি আপোনাৰ ল'ৰা বা আপোনাৰ ছোৱালীজনীক কিহৰ প্ৰয়োজন বুলি ভাবে? ছোৱালীজনীৰ বাবে আটাইতকৈ প্ৰয়োজন কি বুলি ভাবে? সাজপাৰ, সংস্কাৰ নে ল'ৰাটো বা ছোৱালীজনীৰ জ্ঞান? গতিকে এই তিনিটা অপশ্যনৰ এটা অপশ্যন আপোনালোকে কমেন্টত জনাব বুলি আশা ৰাখিলো। তো গাইজ, মোৰতো কোনো ল'ৰা ছোৱালী নাই, কিন্তু মই এই প্ৰশ্নটোৰ মানে উত্তৰটো মই যিটো ভাবিছো সেইটো আপোনালোকৰ আগত মানে প্ৰকাশ কৰিছো। আৰু এইটো মানে কিয় ভাবিলো, ইয়াৰ এই উত্তৰটোৰ পৰা মানে এইটো হলে তাহাঁতৰ কি লাভ হ'ব বা আমাৰ কি লাভ হ'ব তাৰ ওপৰতে অকমান কথা পাতিবৰ বাবে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছো। গতিকে আশা কৰো সকলোৱে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, এটা মাত্ৰ শ্বেয়াৰ। ঠিক আছে গাইজ, বলক আজি ভিডিঅ'টো আৰম্ভ কৰিছো। তো গাইজ, প্ৰশ্নটোৰ ওপৰত বেছ কৰি উত্তৰটো মই দিব বিচাৰিম যে মই আটাইতকৈ প্ৰয়োজন বুলি ভাবো জ্ঞান। হয়, জ্ঞান। কাৰণ জ্ঞান কিয় ভাবিছো, জ্ঞান এনেকুৱা এটা বস্তু যিটো নেকি আপুনি জ্ঞান মানে শিক্ষাই জ্ঞান একচুৱেলি। গতিকে মই শিক্ষা বুলি ইউজ কৰিম, মাজতে দুই এটা শব্দ শিক্ষা বুলি ইউজ কৰিম, মানে জ্ঞানৰ সলনি শিক্ষা বুলি ইউজ কৰিম। গতিকে আপোনালোকে যাতে ভুল ভাবি নলয়। ঠিক আছে, তো মানে এই যিটো জ্ঞান বা এই যিটো শিক্ষা, এই শিক্ষা বা এই জ্ঞানতে সকলোখিনি সোমাই থাকে। যদি আপোনাৰ ল'ৰাটো বা আপোনাৰ ছোৱালীজনী ভাল জ্ঞান পাইছে, ভাল শিক্ষা লাভ কৰিছে, তেতিয়াহ'লে সি সংস্কাৰ আৰু সাজপাৰ এই দুটাৰ মানে বেলেগকে শিকাব নালাগে। তাত সকলোখিনি সোমাই থাকিব যে ডাঙৰক কেনেকে ব্যৱহাৰ কৰিবা, সৰুক কেনেদৰে ব্যৱহাৰ কৰিবা, বা তুমি কলৈ যাওঁতে কি সাজপাৰ পৰিধান কৰিবা, আচাৰ ব্যৱহাৰ তোমাৰ কেনেকুৱা হ'ব লাগে, সংস্কৃতিটো তুমি কেনেদৰে ধৰি ৰাখিব লাগে, তোমাৰ সংস্কৃতি কি, তুমি তোমাৰ সংস্কৃতিক লৈ গৌৰৱ কেনেকে কৰিব লাগে, সকলোখিনি শিক্ষা বা জ্ঞানৰ মাজতে সোমাই থাকে যিহেতু। সেয়েহে মই ভাবো যে এজন ল'ৰা বা এগৰাকী ছোৱালীৰ বাবে আটাইতকৈ প্ৰয়োজনীয় বস্তুটোৱে হৈছে শিক্ষা বা জ্ঞান। যদিহে শুদ্ধ শিক্ষা বা জ্ঞান লাভ কৰে, তেতিয়াহ'লে কিন্তু সেই বেলেগ যিটো মানে প্ৰয়োজন বোধ আমি যিটো প্ৰয়োজন কৰো, মানে ধৰক সাজপাৰ বা সংস্কৃতি সেইখিনি তাৰ মাজতে সোমাই, সেইখিনি প্ৰয়োজন লগতে পূৰণ হৈ যায়। যদিহে সঠিক জ্ঞান আৰু সঠিক শিক্ষা লাভ কৰে, তেতিয়াহ'লে বৰ্তমান যুগত যি বন্ধুৱে বন্ধুক মৰা কটা, বন্ধুৱে বন্ধুক যি হাৰাছমেণ্ট কৰিছে, সেইখিনি নহয়। আৰু গাইজ, শিক্ষা বুলি কওঁতেনি আমাৰ সৰুৰ পৰা সৰুৰ পৰাই জন্ম হয়। গতিকে সেই জন্ম হোৱাৰ পৰা মৃত্যু অৱস্থালৈকে আমাৰ কিন্তু শিক্ষালৈ শেষ নহয়। গতিকে সেই জন্মতেই যদি সঠিক জ্ঞান বা শুদ্ধ জ্ঞান যদি সেই শিশুটিক দিয়া হয়, তেওঁ কিন্তু ভৱিষ্যতে গৈ কিন্তু সেই শুদ্ধটোৱে কৰিব। হয়, মানুহ মাত্ৰেই ভুল, কিন্তু এনেকুৱা ভুল নকৰে যে সি তাৰ বন্ধুক মাৰিব, বা সি এনেকুৱা এটা ঘৃণনীয় মানে কাম কৰিবলৈ তাৰ চিন্তা নহয়। যদি সম্ভৱ হয় গাইজ, মই ট্ৰাই কৰিম যে মোৰ ভ্লগত কেতিয়াবা আনিবলৈ। মই এজনী ছোৱালীৰ কথা ক'বলৈ গৈ আছো, কণমানি ছোৱালী, তাইৰ বয়স প্ৰায় এতিয়া 8 বছৰ হ'ব হৈছে। ছোৱালীজনী মানে এনেকুৱা, ঘৰৰ পৰিৱেশ তাই ইমান ভাল যে এটা সৰু সৰু কথা আপোনাক লগ পোৱাৰ লগে লগে আপুনি যদি ছোৱালীজনীৰ লগত অলপ সময় থাকে, পিছদিনাখনি সেই ছোৱালীজনীৰ লগতে আপোনাৰ হয়তো কথা পাতিবলৈ ভয় লাগিব পাৰে, কিয়নো তাই এনেকুৱা মানে অদ্ভুত প্ৰশ্ন কিছুমান কৰি দিয়ে। ঠিক আছে গাইজ, মানে অদ্ভুত মানে কি, ধৰক এনেকুৱা এটা প্ৰশ্ন কৰি দিব যে আপুনি মানে উত্তৰটো দিবলৈ অকমান চিন্তা কৰিব লাগিব। আৰু এনেকে আপুনি চিন্তা কৰিব লাগিব যে উত্তৰটো যাতে দিওঁতেনে শুদ্ধ হয়, ভুল উত্তৰ যাতে আপুনি তাইক নিদিয়ে। মানে তাই ঘৰখনে তাইক ইমান ভালদৰে মানে পৰিচালিত কৰিছে সৰুৰে পৰা, যে তাই প্ৰতিটো কথা ক্ষুণ্ণ মানে এটা সৰু সৰু কথা তাই ভালদৰে শিকে। তাই বৰ্তমান যিখিনি ইংলিছত
কথা কয় হয়তো ভাল মানুহ এজনে ক'ব নোৱাৰিব পাৰে বা তাই যিখিনি মানে তাই হিন্দী ইংলিছ অসমীয়া তিনিওটা বিষয় ইমান সুন্দৰভাৱে তাই শিকিছে তাই ঘৰৰ মানুহে ইমান সুন্দৰভাৱে পৰিচালিত কৰিছে মানে তাই আমি এতিয়া যিখিনি শিক্ষা লৈছো তাই সেইখিনি শিক্ষাৰ যোগ্য বুলিয়ে মই ক'ব বিচাৰিম মানে যদি সম্ভৱ হয় মই মোৰ ব্লগত আনিবলৈ মই চেষ্টা কৰিম আৰু তাহাঁতৰ কি হয় যে গৰুজনী মানে গৰু এজনী দেখিছে ন গৰুজনী দেখাৰ লগে লগে তাই সোধে যে কি তেতিয়া ক'ব যে এইটো গৰু ঠিক আছে এজনী গৰু অসমীয়াত ক'লে গৰু দেন আকৌ ক'ব যে ইংলিছত ইয়াকে কাউ বুলি কোৱা হয় গৰুকে ইংলিছত কাউ বুলি কোৱা হয় সেইটো ক'লে আৰু লগতে হিন্দীটো শিকাব যে এই কাউটোকে আকৌ হিন্দীত গাই বুলি কয় গম পাইছেনে গাইছ কিন্তু আমাৰ কি হয় আমাৰ আকৌ বেলেগহে শিকায় আমাৰ কি শিকায় সৰু কালত মাত শুনি ভাল লাগে বনৈ বুলি কৈ দিয়ে বনৈ বুলি এইবিলাক কিবা কি মিনছ হা ভাল কিবা এটা শিকক মই ভুল কোৱা নাই গাইছ বেয়া নাপাব মই যিটো দেখিছো সেইটো কৈছো মানে বহুতকে দেখো হয় সেইটো পুৰণা এটা চিন্তা আছিলে যে তেওঁলোকে আগতে এনেকে কিবা এটা ক'লে সৰু ল'ৰা ছোৱালীয়ে ক'লে মাত ফুটিলে ক'লে কিবা এটা শুনি ভাল লাগে সেই বুলি আগৰ দিনৰ মানুহবিলাকে কয় কিন্তু আপুনি কিয় সেইটো ভুল কৰিছে মই সেইটো কথা ক'ব গৈছো আপুনি কিয় সেইটো ভুল কৰিছে শুদ্ধ জ্ঞান দিয়ক শুদ্ধ শিক্ষা দিয়ক তেতিয়া আপোনাৰ ল'ৰাটো বা আপোনাৰ ছোৱালীজনীয়ে ডাঙৰ হৈ শুদ্ধ কামে কৰিব ভুল কাম কিন্তু খুব কমে কৰিব মই সেইটো কথা ক'ব গৈছো এতিয়া এই যিটো মই ক'লো যে বনৈ বুলি কৈ দিয়া ভাল লাগিব শুনি কৈ দিয়া এইটো যিটো শিকাইছে সেইটো নহয় আপুনি এইটো শিকাওক সৰু ছোৱালী তাই মাত ফুটিছে তাই যদি এইটো কয় যে হোৱাট ইজ ইয়ৰ নেম সেইটো যদি ক'বলৈ শিকায় জাষ্ট এটা এক্সাম্পল দিছো হোৱাট ইজ ইয়ৰ নেম তাই যদি সেইটো ক'বলৈ শিকায় বা সেই সৰু ল'ৰাটো বা সেই সৰু শিশুটিক যদি সেইটোও ক'বলৈ শিকায় সেইটো কিন্তু তাইৰ মুখত শুনি ভাল লাগিব বা তাৰ মুখত শুনি ভাল লাগিব শিশুটোৰ মুখত শুনি ভাল লাগিব সেইটো কিন্তু নিশিকায় আমাৰ একদম মানে বেলেগ শিকাব ভাল লাগিব শুনি এইবোৰ কি ভাল নালাগে শুনি আপুনি এইবিলাক কি শুনি ভাল নাপায় আপুনি যে শুনি ভাল পায় এই বেয়া শব্দবিলাক শুনি কি ভাল পায় হয় বেয়া মাতো আমিও মাতো নামাতো বুলি নকওঁ কাৰণ ইমানো আমি ভদ্ৰ নহয় যে আমি বেয়া মান নামাতো আমিও মাতো কিন্তু সময় চাই মাতো মানে কোনো নমতাকে নাথাকে ভাল ভদ্ৰ ব্যক্তি এজনেও দুই এটা সময় মাতেই মই এইটো ক'ব বিচৰা নাই যে যি মাতে সি অভদ্ৰ বুলি ক'ব বিচৰা নাই বা যি এই বেয়া মাতে সি অজ্ঞানী বা সি শুদ্ধ জ্ঞান লাভ কৰা নাই মই সেইটো কথা ক'ব যোৱা নাই সি শুদ্ধ জ্ঞান লাভ কৰিছে কিন্তু আমাৰ মানে আগৰ পৰা যিটো চলি আহিছে সেইটো ক'বই ন সেই সৰু ল'ৰাটোৱেও সেইটো ক'ব যদি আপোনাৰ ঘৰৰ মানে ওচৰে পাজৰে শুনিব ন সি যে কিবা এটা কৈছে ময়ো কৈ চাওঁ সি সেইটো ভাবিব সি সৰু হৈ আছে যিহেতু আপুনি তাক শিকাব লাগিব যেটো বেয়া মাতি নামাতিবা কিন্তু সি সৰু হৈ থাকোঁতে নামাতে ডাঙৰ হৈ কিন্তু সি যেনে হলো সেই মাতো মাতিব এইটো ক'ব যোৱা নাই যে আমি ভদ্ৰ আমি নেমাতো সেইটো ক'ব যোৱা নাই কিন্তু আমি নিজকে অভদ্ৰ বুলি ক'ব যোৱা নাই কাৰণ এইটো আমাৰ চৌপাশে যিহেতু চলি থাকে গতিকে সেইটো মানে কিবা নেচাৰেলি মানে হৈ যায় সেইটো কথা ক'ব বিচাৰিছো কিন্তু যিমান পাৰো ডাঙৰ মানুহৰ আগততো সেইটো মাতিব ট্ৰাই নকৰো ন বা আপুনি হলো যিমান হলো আপোনাতকে ডাঙৰ ব্যক্তিজন ৰৈছে তাৰ আগততো আপুনি নামাতে সমবয়সৰ মানুহজনৰ লগত মাতিব ন মোতকে এতিয়া সৰু ল'ৰা এটা ৰৈ আছে মই তাৰ আগত থৰি না মাতিম মই নামাতো ন কাৰণ সি সেইটো মোৰ পৰা শিকিলে আমাৰ সেইটোৱে ভুল হয় মানে সি ক'ৰ পৰা শিকিলে কাৰণ তাৰ ডাঙৰজনে কোৱা শুনিছে ন সি সেইটো কাৰণেতো শিকিছে তাৰ সহপাঠী যেনিবা সৰু ল'ৰা এটা তাৰ লগৰটোৰ পৰা সি শিকিছে সেই লগৰটোৱে ক'ৰ পৰা শিকিলে সিটো জন্মৰ পৰা শিকি অহা নাই তাকতো কোনোবাই মতা শুনি সেইটোৱে মানে ঘৰৰ পৰিৱেশত মানে বা আমাৰ যিটো চাৰিওফালে যিটো পৰিৱেশ থাকে ধৰক ওচৰে পাজত থাকে ন সকলোতো আগৰ দিনৰ মানুহ ডাঙৰ মানুহ তেওঁলোকেতো সমবয়সৰ মানুহৰ লগত কথা পাতোতে মাতিবই কিন্তু তেওঁলোকে এইটো নাচায় যে সৰু ল'ৰা এজন আছে সি শিকি যাব সেইটো নাচায় চ' মই এইটো ক'ব যোৱা নাই যে যি বেয়া মাতে সি শুদ্ধ জ্ঞান লাভ কৰা নাই আৰু যি হৈ আছে বৰ্তমান আপোনালোকেতো নিউজত দেখিছে এনেকে ইটো সিটো যে লগৰে লগৰক মাৰিছে লগৰে লগৰক কাটিছে একচুৱেলি এইটো মাক বাপেকৰ গাত ভুল মই ডাইৰেক্টলি ক'ব বিচাৰিম যে মাক বাপেকৰ গাত কাৰণো যি ল'ৰা ছোৱালীক ঘৰতে মানে মাক বাপেকে সৰুৰ পৰা পৰিচালনা কৰিব নোৱাৰিলে সেই ল'ৰা ছোৱালীক কোনো এনেকুৱা কলেজ কোনো এনেকুৱা শিক্ষক কোনো এনেকুৱা শক্তি নাই যি তাক আধা বাটত পোনাব পাৰিব কিয়নো বাঁহটো বুঢ়া হৈ যোৱাৰ পিছত তাক ভাঁজ দিবলৈ বহুত কঠিন হয় বাঁহটো কুমলীয়া হৈ থাকোঁতে তাক যেনেকৈ ভাঁজ দিব সি তেনেকৈ ভাঁজ লৈ ডাঙৰ হৈ যাব সেয়েহে মই ক'ব বিচাৰিম যে সেইটো সম্পূৰ্ণ যি এই ভুল যে হৈ আছে যে মানে
আমাৰ বয়সৰ ল'ৰা ছোৱালী যিটো মানে চিন্তাধাৰা যে কাজিয়া কৰিম ঘুচিয়াম মাৰিম সেইটো সম্পূৰ্ণ দুখটো মই দিব বিচাৰিম তেওঁলোকৰ পৰিয়ালৰ ওপৰত তেওঁলোকৰ অভিভাৱকৰ ওপৰত কিয়নো তেওঁলোকে সেই শুদ্ধ জ্ঞানটো দিয়া নাই নতুবা তেওঁলোকে এই সংস্কাৰবিলাক এই সংস্কৃতিবিলাক নেপাহৰিলেহেঁতেন আৰু যিবিলাক এতিয়া চাব আপুনি মন কৰিব ছোৱালী এজনী যেতিয়া গৈ থাকে তেতিয়া ছোৱালীজনীয়ে কয় ল'ৰাকেইটাই ইমান বেয়াকে চাইছে আৰে ল'ৰাকেইটা বেয়াকে চাব লগা হ'ল কিয় তুমি ল'ৰাকেইটা চাব লগা কিবা এটা দেখাইছা তো তেতিয়া ল'ৰাকেইটা চাব ন মানে এইটো টাইমেই এইটো এটা মানে ৰুলেই হয় যে লিংগৰ প্ৰতি মানে এইটো যিটো আকৰ্ষণ যিটো বুলি কয় সেইটোত মানে অবভিয়াছলি থাকিবই তো তুমি ভাল হৈ থাকা ন তুমি ভাল হৈ থাকিলে তোমাকতো বেয়া দৃষ্টিৰে নাচায় তো মানে মই এইটো ক'ব বিচাৰিছো যে লোকৰ ছাগলী বাৰীত সোমাইছে বুলি গালিৰ পৰাৰ আগত নিজৰ বাৰীৰ মানে বাউণ্ডেৰীটো জেওৰাখন ভালদৰে দি লওক হেঙাৰখন ভালদৰে দি লওক তাৰ পিছত যদি সোমাই তেতিয়া আপুনি কওক যে আপোনাৰ ঘৰৰ ছাগলী মোৰ কিন্তু বাৰীত সোমাইছে দেই গম পাইছে নে গাইজ কিন্তু আগতীয়াকে নিজৰ বাৰীৰ কিন্তু বেৰাখন দি লোৱাটো উচিত ঠিক আছে গাইজ মই সেইটো ক'ব বিচাৰিছো মানে কিছুমান ছোৱালী আৰে ভাই তুমি যদি পেটটো উলিয়াই দেখাই যোৱা চাবই ন কোনোবাই মূৰ্তি এটা ঢাকি থৈছে ঠিক আছে মূৰ্তি এটা বনাইছে মূৰ্তিটো কোলা পলিথিনেদি ঢাকি থৈছে মানে মূৰ্তিটো সেইটো মানে কি কৰিব হোৱা নাই মানে ৰিভিল কৰিব হোৱা নাই মানে ঠিক আছে মানে মানুহক দেখাব হোৱা নাই যে ই অৰ্থ নিৰ্মিত হৈ আছে বা তাক দেখাবলৈ এটা নিৰ্দিষ্ট দিন আছে সেই দিনটোতহে দেখাব তাৰ আগত মানে নেদেখায় তেতিয়ালৈকে সেই পুতলাটো বা সেই মূৰ্তিটো যেতিয়ালৈকে ঢাকা থাকিব ন সেই তেতিয়ালৈকে মানে কি হ'ব মানুহে মানে সেই ঢাকা মূৰ্তিটোৰ তলত কি আছে কাপোৰখনৰ তলত কি আছে চাবলৈ মানে মানুহৰ মাইণ্ডছেটটো তাতে কৰিব কাপোৰখনৰ তলত কি আছে চাব পৰা হ'লে বা সেই যি কোলা পলিথিনটোৱে যে ঢাকি যে থোৱা আছে সেইটো চাব পৰা হ'লে মানে ভাল আছিলে কি আছিলে মানে মানুহৰ মনত মানে উৎসুকতা এটা থাকে মানে চাব পৰা হ'লে সেই বস্তুটো আছিলে কি চাব পৰা হ'লে সেইটোৱে ঠিক তেনেকে মানে যিটো বস্তু ঢাকি ৰখা হয় ন সেই বস্তুটো মানুহৰ চাবলৈ বেছিকে মন ঠিক আছে গতিকে ঢাকি থোৱা বস্তুটো যদি তুমি এনেকে চুটি কাপোৰ পিন্ধি যদি তুমি তোমাৰ পেটটো সেইটোতো চবেই দেখাই নাথাকে ঠিক আছে সেইটোতো চবেই দেখাই নাথাকে আৰে 100টাৰ ভিতৰত যদি 100জনী ছোৱালী তাহাঁতৰ আগেদি গৈ থাকিলে সিহঁতি সেই ল'ৰাকেইটাই কিন্তু সেই ছোৱালীজনীলৈ চোৱা নাই কিন্তু তোমালৈ চাব লগা কিয় চাব লগা হ'ল কাৰণ তুমি সিহঁতি চাবলগীয়া কিবা এটা কৰিছা ন নতুবাতো তোমালে কোনোবাইতো এনেই নাচায় কাৰণ তো ইমান টাইম নাই যে অধুহে বোধহয় কোনোবা ছোৱালী যাব ছোৱালী চাম আৰে তই ছোৱালী কৈছে চা বে থৰি না কোনোবাই ক'ব সবৰে নিজৰ কাম থাকে কিছুমান আছে যাৰ সৰুৰে পৰা যি সঠিক জ্ঞান যাক নিদিলে সি ক'ব কিন্তু মই নকওঁ যে সি নকয় সি কিন্তু ক'ব সি লগতে সেই যিটো ভুল আছে ন তাৰ যিটো একো নাই যে এইটো যে একো যিটো নাই যি সৰুৰ পৰা শুদ্ধ জ্ঞান লাভ কৰা নাই সি কিন্তু এই সংস্কাৰ বা এই সংস্কৃতি একোৱে মনত নাৰাখে বা এই সাজ পোছাক একোৱে মনত নাৰাখে সেইটো কাৰণে কৈছো যে জ্ঞান আটাইতকৈ বেছি প্ৰয়োজনীয় যদি শুদ্ধ জ্ঞান সৰুৰে পৰা সেই পৰিয়ালটোত সেই ছোৱালীজনীক দিলেহেঁতেন তেতিয়া কিন্তু সেই ছোৱালীজনীয়ে সেই পেট্ৰলে খোজ নাকাঢ়িলেহেঁতেন বা সেই ল'ৰাটোৱে ভালকে যোৱা ছোৱালীজনীকো নকলেহেঁতেন যে ছোৱালীজনী চা আৰু আজিকালি মানে কি বহুতৰে মাজত মই শুনিব পাওঁ কিন্তু আমাৰ বন্ধুৰ মাজত সেইটো নাই ঠিক আছে আমি সকলোকে বা ভণ্টি আছে মানে কাৰোবাৰ কিবা থাকিব পাৰে যে তাইক ভণ্টি বুলি ভাবিব ন তাইক বা বুলি ভাবিব মানে তাইৰ লগত কিবা এটা মানে ইণ্টাৰনেট কানেকশ্যন আছে মানে সেইটো বেলেগ কথা সেইটো বাদ দিছো কিন্তু তাই বাদ কৰিতো বেলেগবিলাকতো তোমাৰ দাদা ভণ্টি বুলিতো ভাবিব পাৰা ন বা ভণ্টি বুলিতো ভাবিব পাৰা ন সেইবিলাকক ভাবা মানে মোক সেইটো কথা ক'ব গৈছো কাৰণ তোমাৰ নিজৰ বা এজনীক তুমি সেইটো চকুৰে নোচোৱা বা নিজৰ ভণ্টি এজনীক আপুনি সেইটো চকুৰে নাচায় মই ভাবো যদি আপোনাৰ মাইণ্ডছেট সিখন দেশৰ নিচিনা হয় গম পাইছে কোনখন দেশৰ কথা কৈছো সিখন দেশৰ নিচিনা যদি হয় তেতিয়া আপুনিতো আপোনাৰ ভণ্টিকো চাব বাকো চাব অবভিয়াছলি চাব চিধা কথা ভাই কোনো হেৰি নাই মানে তো সেইটোকে ক'ব গৈছো সিখন দেশে এতিয়া আটাৰ কাৰণে কান্দিছে তেতিয়া আপুনিতো বেলেগ কিবা বস্তুৰ কাৰণে কান্দিব ন সিখন দেশে আটাৰ কাৰণে কান্দিছে ঠিক আছে নিজৰ বাইদেউ ভণ্টিক কাকো নাচায় আপুনি তেনেকুৱা নহ'ব কাৰণ আপুনি জ্ঞান লাভ কৰিব লাগিব আপুনি এজন শিক্ষিত হ'ব লাগিব মই সেইটো কথা ক'ব গৈছো গতিকে আনৰ ছাগলী বাৰীত সোমাইছে বুলি কমপ্লেইন কৰাৰ আগত নিজৰ বাৰীখন আগতীয়াকে ভালদৰে কভাৰ কৰি লওক মই সেইটো কথা কৈছো আৰু এনেকুৱা কিছুমান বন্ধু মই দেখিছো মানে বন্ধু মানে কি এনেকুৱা কিছুমান মানে এনেকুৱা গ্ৰুপ বান্ধি যে থাকে সেই তেনেকুৱা বিলাকক দেখিছো মানে কি নিজৰ মই ডাইৰেক্ট কৈছো অপেনলি কৈছো নিজৰ গাৰ্লফ্ৰেণ্ডজনী যেতিয়া সেই গ্ৰুপটোত থাকিব তেতিয়া কিন্তু একো নকয় কিন্তু নিজৰ গাৰ্লফ্ৰেণ্ডজনী নথকা গ্ৰুপটো কি ক'ব এই মালকেইটা চানাবি এনেকা মোৰ দিব মন যায় সেইকেইটাক তাপকে কাণ তলে দুটামান তো নিজৰ জনীক যেতিয়া তই ভালকে ভাবিছ বা নিজৰ বা কথা যদি তই বেয়াকে নকয় আনৰ কথা কিয় কৈছ
তাইতো কাৰোবাৰ বা হয় ন এতিয়া তোমাৰ বাক যদি তোৰ বাক যদি মই ডাইৰেক্ট তই বুলি কম যোনে এনেকে কথা কয় তোৰ বাক যদি কোনোবাই মই বা বেলেগে যদি মাল বুলি কওঁ এইটো কি কি মিন্স ক'ব তোৰ ভাল লাগিব জানো তোৰতো ভাল নালাগে তো সেইটোৱে গাইছ মানে আপুনি আনক বেয়াকে কোৱাৰ আগত নিজে ভাবিব যে হয় মোৰ যদি থাকিলে হয় বা এজনী মোকতো বাক বেয়াকে কোৱা হলেতো মোৰো বেয়া লাগিলে হয় সেইটো আপুনি ভাবি চাব সেইটো কাৰণে কৈছো সৰুৰে পৰা আপুনি আপোনাৰ শিশুটিক ভালদৰে পৰিচালিত কৰক তেতিয়াহে আপোনাৰ শিশুটিক যেতিয়া আপুনি শুদ্ধ জ্ঞান দিব সঠিক জ্ঞান দিব তেতিয়া সেই শিশুটিয়ে সংস্কাৰ সাজপাৰ সংস্কৃতি কি সকলো আৰু এই সকলো দিশৰ ওপৰত সঠিক জ্ঞান লাভ কৰিব সেইটোকে মই ক'ব বিচাৰিছিলো তেতিয়া যিবোৰ ক্ৰাইম হৈ আছে সৰু কালতে বোলে কৈছো আৰু যিবোৰ ক্ৰাইম হৈ আছে সৰু কালে ন সি মেচিয়ৰ্ড হোৱাই নাই সি মাক বাপেকৰ তলতে খাই আছে মাক বাপেকৰ টকাৰে খাই আছে ডেগাৰখন কিনিছে মাক বাপেকৰ টকাৰে ডেগাৰখন কিনিছে ঠিক আছে গতিকে তই নিজে কিবা এটা কৰ ভাই তই নিজে কিবা এটা কৰিবলৈ ট্ৰাই কৰ এনেকুৱা নহয় যে তই বেয়া কামেই যে কৰিলে তোৰ জীৱনত কিবা বেয়া কাম কৰিলে তোৰ একো নহয় তই যদি বেয়া কাম কৰিলে যদি কিবা হয় তেতিয়াহ'লে তোৰ পাপ হ'ব পাপৰ বাদে আন একো নহয় 110 বাৰ কম ঠিক আছে গতিকে মই যে সৰু ছোৱালীজনী যে উদাহৰণ যে দিছিলো অলপ আগত সেই ছোৱালীজনী মানে তেনেকে নিজৰ ল'ৰা ছোৱালী পৰিচালনা কৰক মানে এইটো কোৱা নাই যে তাইৰ নিচিনা চোকা কৰিবই লাগিব সেইটোতো নহয় কিন্তু এইটোতো শিক্ষা দিব পাৰে যে ডাঙৰ মানুহক বেয়াকে ক'ব নালাগে বেলেগ মানুহক বেয়াকে ক'ব নালাগে সেইটোতো আপুনি শিক্ষা দিব পাৰিব সিমানখিনিতো অভিভাৱক হিচাপে আপোনাৰ কেপাচিটি আছে সৰুৰ পৰাই যি ল'ৰা ছোৱালী সৰুৰ পৰা মাক বাপেকে পৰিচালনা কৰিব নোৱাৰে ন সেই ল'ৰা ছোৱালীক কোনেও পৰিচালনা কৰিব নোৱাৰে কি লাগে স্কুল প্ৰশাসনেই হওক পুলিচ প্ৰশাসনেই হওক যি প্ৰশাসনেই নহওক তাক কিন্তু কোনো মানে শুদ্ধ কৰিব নোৱাৰে ভুল হোৱাৰ পিছতো শুদ্ধ মাক বাপেকে কৰিব পাৰিব আৰু তাতো যদি ভুল নহয় তাক ফাঁচি কাঠৰ ওলমাই দিয়া ভাল মই তাতকে বেছি কওঁ কাৰণ সি সমাজৰ বাবে একোটা দানৱতকে কম নহয় সি আজি নিজৰ বন্ধুক মাৰিছে কাইলৈ তাৰ মাক দেউতাকক মাৰিবলৈ কিন্তু সি অকণো চিন্তা নকৰে অকণো কুণ্ঠাবোধ নকৰে কলকাতাৰ দৰে বেয়া কাম কিন্তু সি অসমত কৰিবৰ বাবে কেতিয়াও সি ভয় ভাৱ নকৰে গম পাইছেনে গতিকে এনেকুৱা কৰ্ম যিবিলাকে কৰে সেইবিলাকক উচিত শাস্তি দিব লাগে আৰু এটাৰ কথা গইনা লৈ মই বহুকেইটা কথা ক'লো আশা কৰো আপোনালোক সকলোৱে বুজি পাইছে আৰু ভিডিঅ'টো বেছি দীঘল নকৰো কিয়নো আপোনালোকৰ মূল্যৱান সময়ৰ মাজত এইকণ সময় আপোনালোকে উলিয়াই দিছে গতিকে যিসকলে শেষলৈকে ভিডিঅ'টো চাই আছে সেইসকলক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আৰু যিসকলে ভিডিঅ'টো চোৱা নাই আধাতে স্কিপ কৰিছে তেওঁলোককনো কেনেকে ধন্যবাদ জনাম ধন্যবাদ ক'লেওতো তেওঁলোকে নুশুনে ন গতিকে যিসকল শেষলৈকে ভিডিঅ'টো চাই আছে এটা কমেন্ট কৰক আপুনি যে ভিডিঅ'টো শেষলৈকে চাই আছে আৰু আপোনাৰ কোনকেইটা কথা ভাল লাগিলে সেইটো কিন্তু কমেন্টত ক'বলৈ নাপাহৰিব টাইমিং দি পেলাই কৰিব ধুনীয়াকে যে এইকেইটা কথা ভাল লাগিলে বুলি ভাল মানে কি ভিডিঅ'টো মই ভাল লাগিবৰ বাবেই বনোৱা কিন্তু তাৰে মাজতে যদি কোনোবাই কিবা যদি ইয়াতো কিবা ভুল দেখিছে যদি মোতকে সৰু কোনোবাই চাই আছে তোমালোকেও যদি কিবা ভুল দেখিছা নিজৰ দাদা বুলি যদি বহুত ডাঙৰ মানে আমাতকে ডাঙৰ কোনোবাই চাই আছে নিজৰ ভাইটি নিজৰ ল'ৰা বা নিজৰ সন্তান বুলি এইখিনি আপোনালোকে ভুল শুধৰাই দিব বুলি আশা ৰাখিছো যিখিনি ভুল হৈছে ভিডিঅ'টোত গতিকে আজি ভিডিঅ'টো বেছি দীঘল নকৰো ভিডিঅ' চাই কেনে কমেণ্ট কৰি জনাব যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব যদি চেনেলটো নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেলকনটো টিপি অল কৰি দিব তো আজিলৈ মানে আছিলে বাই বাই জয় অসম নেক্সট ভিডিঅ'ত লগ পাই আছো দিয়ক